নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ পাই থাকিবলৈ আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টিত লাইক এটা কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ ভাগৰ কেইবাটাও ডাঙৰ খবৰ। বাতৰিটোলৈ মন কৰিব। মাটি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে ওলাই আহিল ৰাজপথত ভূমি দখলকাৰীক বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়া জনতাৰ। গোৱালপাৰাৰ দুই বিজেপি নেতাৰ বিৰুদ্ধে মাটি দখলৰ অভিযোগ উত্থাপন হৈছে। তাৰ পিছতে এতিয়া স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লৈ আহিছোঁ সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। মাটি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে ওলাই আহিল এতিয়া ৰাজপথত ভূমি দখলকাৰীৰ বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদ জনতাৰ এতিয়া। গোৱালপাৰাত দুই বিজেপি নেতাৰ বিৰুদ্ধে মাটি দখলৰ অভিযোগ উত্থাপন কৰিছে। APDCLৰ অধ্যক্ষ ডক্টৰ প্ৰকাশ কাশ্যপ। লখিমপুৰৰ পৌৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়া জনতাৰ। ডক্টৰ প্ৰকাশ কাশ্যপ আৰু পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ পৰিছে এতিয়া। আৰু 38 বিঘা 4.7 লেচা ভূমি নিজৰ নামত নামজাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। লখিমপুৰ বইলাখামাৰত ৰাভা জনগোষ্ঠীৰ লোকৰ মাটি নিজৰ নামলৈ নিয়াৰ অভিযোগ উত্থাপন হৈছে। দুই বিজেপি নেতাৰ বিৰুদ্ধে বইলাখামাৰবাসীৰ প্ৰতিবাদ কাৰ্যসূচী। বিজেপি নেতাদ্বয়ে চক্ৰান্তমূলকভাৱে দখল কৰা মাটিগৰাকীক হস্তান্তৰ দাবী উত্থাপন কৰিছে। 22টাকৈ দুখীয়া পৰিয়ালৰ মাটি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা হৈছে। আন এটা আটাইতকৈ ডাঙৰ খবৰ। এইবাৰ গৰজি উঠিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বেদখলকাৰীক আৰু অবৈধ দখলকাৰীক কোনো কাৰণতে সহ্য কৰা নহ'ব, ৰেহাই দিয়া নহ'ব। অনুপ্ৰৱেশকাৰীক শেষ সকীয়নি প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এফালে উচ্ছেদ কাৰ্য সৰ্ববৃহৎ জোৰদাৰ ৰূপত চলি আছে অসমত। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক সকীয়নি দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এটাও অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ। আমি জনাই আছোঁ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশত ধাৰাবাহিকভাৱে হৈ থাকিব একশ্যন। ভুৱা প্ৰমাণপত্ৰৰে ভাৰতৰ ভূমিত থকা বেদখলকাৰীক বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি সকীয়নি দিছে। অবৈধ নাগৰিকক কোনো দয়া ক্ষমা নকৰে বিজেপি চৰকাৰে। অবৈধ নাগৰিকৰ ষড়যন্ত্ৰ ফাদিল কৰাৰ হুংকাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অনুপ্ৰৱেশকাৰীৰ পক্ষত থকা বিৰোধীকো সকীয়নি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পশ্চিম বংগৰ ভূমিৰ পৰাই দেশত থকা অবৈধ বেদখলকাৰীৰ ধমক প্ৰধানমন্ত্ৰীৰ। যি ভাৰতৰ নাগৰিক নহয় তাৰ বিৰুদ্ধে ন্যায়সংগত কঠোৰ ব্যৱস্থা লোৱা হ'ব। আন এটা এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছোঁ। এইবাৰ অবৈধ দখলকাৰীৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে শৃংখল চলিহাই। হাতত হেং দাং লৈ বাংলাদেশী খেদিবলৈ সাজু হৈ পৰিছে শৃংখল চলিহাই। অসম চৰকাৰলৈ বাট নাচাই নিজে বাংলাদেশী খেদিব, অবৈধ দখলকাৰীক খেদিম বুলি মন্তব্য কৰিছে। কিয়নো শৃংখল চলিহাৰ ঘৰৰ কাষতে বহিছে সন্দেহজনক লোক। লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। অবৈধ দখলকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে শৃংখল চলিহাই। আৰক্ষীৰ গাত বাংলাদেশীৰ প্ৰতিকোপৰ হিচাপ হ'ব বুলি হুংকাৰ কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাৰ এটা ডাঙৰ মন্তব্য। এয়া জাতিৰ শেষ যুদ্ধ। বাংলাদেশীয়ে অসম পুলিচক মাৰিবলৈ ক'ত সাহস পালে? শৃংখল চলিহাই কৈছে যে অসম পুলিচৰ গাত হাত দি প্ৰথম যুদ্ধ বাংলাদেশীয়ে ঘোষণা কৰিলে। সেই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ। আৰু কেৱল ফেচবুকত নহয়, অসমীয়া ৰাইজক হাতত হেং দাং লৈ ৰাজপথত ওলাই আহিবলৈ আহ্বান শৃংখল চলিহাৰ। কিয়নো শৃংখল চলিহাৰ ঘৰৰ কাষতে বহিছে সন্দেহজনক বাংলাদেশী। চিন্তামণিগড়ত অসম চৰকাৰলৈ বাট নাচাই নিজে উচ্ছেদ কৰিব শৃংখল চলিহাই। আৰু অবৈধ দখলকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা শৃংখল চলিহাৰ। লৈ আহিছোঁ এই মুহূৰ্তত ব্ৰেকিং নিউজ। বাজি উঠিছে চাইৰেন। গোৱালপাৰা ৰাক্ষসিনী আৰু উৰিয়াম ঘাটত চলিব এতিয়া উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। সমগ্ৰ অঞ্চলত টহল দি পৰিছে। চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত উচ্ছেদ হ'বই আৰু উচ্ছেদৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে এতিয়া প্ৰশাসন। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। এইবাৰ গোৱালপাৰাৰ ৰাক্ষসিনীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান।
আৰু সৰু পথাৰৰ উৰিয়াম ঘাটতো চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ বাবে সাজু আৰক্ষী প্ৰশাসন। গোৱালপাৰাৰ ৰাক্ষসিনীটো চাইৰেন বজাই ৰেপিড একচন ফৰ্চৰ টহল এতিয়া। আমি জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰ। ব্ৰজ বাহনত উঠি RAF-এ দিছে টহল। এইফালে উৰিয়াম ঘাটতো চলিব উচ্ছেদ অভিযান। 500 ঘৰ লোকে দখল কৰিছে হাজাৰ হাজাৰ বিঘা ভূমি। সংবাদ মেলযোগে মুখ্যমন্ত্ৰীয়ে তথ্য সদৰি কৰিছে বেদখলী ভূমিৰ। এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো। ভাৰতীয় নাগৰিকক সন্দেহজনক বুলি কোৱা বন্ধ কৰক। চৰকাৰে কোনোপধ্যে আৰু উচ্ছেদ কৰিব নোৱাৰিব। সংবিধান পঢ়াও মৌলিক অধিকাৰ লাগিব। মিয়া পৰিষদৰ লোকে উকতাল কৰিলে আকাশ বঁটা। লৈ আহিছো এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক চৰকাৰে। জনাইছো আটাইতকৈ ডাঙৰ খবৰ। 5 সহস্ৰাধিক লোকে উচ্ছেদৰ বিৰুদ্ধে উকতাল কৰিলে আকাশ বঁটা। মিয়া পৰিষদৰ প্ৰতিবাদত কঁপি উঠিল ৰাজ্য আৰু উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সমদল। মৌৰাবাৰীত মিয়া পৰিষদ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিবাদ আৰু উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত বিশাল প্ৰতিবাদ তেওঁলোকৰ। ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক চৰকাৰে, তেওঁলোকে হুংকাৰ দিছে। বিজেপি চৰকাৰে মিয়াৰ নামত কৰি থকা ৰাজনীতি বন্ধ কৰক। উচ্ছেদিত পৰিয়ালক পট্টা ভূমিত সংস্থাপন নিদিয়া পৰ্যন্ত অব্যাহত প্ৰতিবাদ। সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত এই প্ৰতিবাদ। মিয়া পৰিষদৰ হয় 5 সহস্ৰাধিক লোকে উকতাল কৰিলে মৌৰাবাৰীৰ আকাশ বঁটা।